মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ 8ৰ ভূগোল আৰু অৰ্থনীতি বিজ্ঞানৰ পাঠ্যপুথিখনৰ কি ইম্পৰ্টেণ্ট চাব লাগিব সুধি আছিলে। গতিকে প্ৰথমতে তোমালোকে তোমালোকৰ স্কুলৰ সন্মানীয় ছাৰ বাইদেউসকলক তোমালোকে সুধি ল'বা যে তোমালোকৰ এই যিখন পাঠ্যপুথি আছে, এই পাঠ্যপুথিখনৰ পৰা কোনকেইটা চেপ্টাৰ তোমালোকৰ পৰীক্ষাত আহিব। প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে বা প্ৰত্যেকখন স্কুলতে প্ৰশ্নকাকতবোৰ বেলেগ বেলেগ হয়। গতিকে তোমালোকে তোমালোকৰ সন্মানীয় ছাৰ বাইদেউসকলক সুধি ল'বা। সুধি লোৱাৰ পিছত তোমালোকে সেই চেপ্টাৰৰ ইম্পৰ্টেণ্টখিনি তোমালোকে চাব লাগিব। ইয়াৰ আগৰ ভিডিঅ'টোত মই 5 নম্বৰ পাঠলৈকে কি চাব লাগিব কৈ দিছিলোঁ। আজি তোমালোকক 6 নম্বৰ পাঠ ভাৰতৰ উদ্যোগ আৰু পৰিবহণ ব্যৱস্থা এই পাঠটোৰ পৰা তোমালোক কৈ যাম। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। পাঠটি তোমালোকে উলিয়াই ল'বা। উলিয়াই লোৱাৰ পিছত ইয়াৰে তোমালোকৰ এটা কুৱেশ্যন তোমালোকৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ পেপাৰবোৰত দেখিবলৈ পোৱা যায় যে খনিজ সম্পদৰ নাম আৰু পৃথিৱীত স্থান। যেনে অভ্ৰ উৎপাদনত কিমান নম্বৰ স্থানত আছে, ভাৰতৰ স্থান কিমান নম্বৰত, প্ৰথম স্থানত আছে। ঠিক আছে, কয়লা উৎপাদন কিমান স্থানত আছে। গতিকে স্থানসমূহ তোমালোকে মনত ৰাখিবা। তাৰপিছত তোমালোকে ইয়াৰে থকা এইখিনি তোমালোকে চাবা। ভাৰতৰ প্ৰধান লৌহ উদ্যোগসমূহৰ নাম ইয়াতে দি থোৱা আছে। এইখিনি তোমালোকে ইয়াৰ পৰা এইখিনিলৈকে গোটেইখিনি তোমালোকে পঢ়িবা। ইয়াৰ পৰা তোমালোকৰ MCQ টাইপৰ কুৱেশ্যন তোমালোকক পৰীক্ষাত দিয়ে। নেক্সট ইম্পৰ্টেণ্ট হৈছে তোমালোকৰ বাবে এইখিনি যে ভাৰতত প্ৰথম ৰেল কেতিয়া চলিছিল আৰু ক'ৰ পৰা ক'লৈকে চলিছিল আৰু ইয়াৰ দূৰত্ব কিমান আছিল, এইখিনি দি থোৱা আছে। এইখিনি তোমালোকে মনত ৰাখিবা। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ পৰা প্ৰায়ে পৰীক্ষাত আহি থাকে যে উত্তৰ পূব সীমান্ত ৰেল সংমণ্ডলৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত। ইয়াৰ যিটো মুখ্য কাৰ্যালয় বা হেডকোৱাৰ্টাৰ এইটো মালিগাঁৱত আছে। গতিকে এইটো মনত ৰাখিবা তোমালোকে। নেক্সট তোমালোকে ইয়াৰে অনুশীলনীৰ ইম্পৰ্টেণ্ট চাবা হৈছে ক নম্বৰটো চাবা তোমালোকে। তাৰপিছত তোমালোকে চাবা গ নম্বৰটো। এই দুটা তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয়। 2 নম্বৰৰ এইকেইটা তোমালোকে চাবা। এইকেইটাৰ তোমালোকে MCQ টাইপৰ বেছি কমন বিচাৰি নাযাবা। ঠিক আছে। তাৰপিছত তোমালোকে ইয়াৰে ভাৰতৰ 5টা নাচাবা, 2-3টা তোমালোকৰ পৰীক্ষাত আহিব। 2 বা 3 নম্বৰ তাত তোমালোকক দিব। ঠিক আছে, তোমালোকে চাবা। নেক্সট তোমালোকে চাবা ইয়াতে থকা এই 4 নম্বৰ প্ৰশ্নটো, এইটো তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয়। কোনোবাটো প্ৰশ্নৰ উত্তৰ যদি তোমালোকে নোৱাৰা তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। নেক্সট তোমালোকে পাবা পাঠ নম্বৰ 7 অসমৰ নদ নদী। এই পাঠটিৰ ইম্পৰ্টেণ্ট হৈছে যে ব্ৰহ্মপুত্ৰৰ উৎসৰ পৰা মহানলৈকে দৈৰ্ঘ্য কিমান, 2906 কিলোমিটাৰ। এইটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ বাবে। নেক্সট তোমালোকে মনত ৰাখিবা মাজুলী হৈছে পৃথিৱীৰ অন্যতম বৃহৎ নদীদ্বীপ। ইয়াৰ মাটিকালি তোমালোকে মনত ৰাখিবা। মাটিকালি হৈছে 514 বৰ্গ কিলোমিটাৰ। নেক্সট মই আগতে ক'লোঁ ইম্পৰ্টেণ্ট তোমালোকৰ বাবে এই দুটাই। ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈৰ দৈৰ্ঘ্য কুৱেশ্যন আহি থাকে তোমালোকৰ। উৎস তোমালোকে চাবা। ব্ৰহ্মপুত্ৰ হৈছে হিমালয়, বৰাকৰ হৈছে মুকৰু নদী। এই দুটা তোমালোকৰ বহুত বেছি ইম্পৰ্টেণ্ট হয়, প্ৰায় তোমালোকৰ পৰীক্ষাত আহি থাকে। নেক্সট পৰীক্ষাত অহা দেখিবলৈ পোৱা যায় ব্ৰহ্মপুত্ৰ নৈৰ উত্তৰ আৰু দক্ষিণ পাৰৰ উপনৈ কিমানখন আছে। আৰু ব্ৰহ্মপুত্ৰ নৈৰ উত্তৰ পাৰৰ 2খন উপনৈৰ নাম লিখিবলৈ দিয়ে আৰু দক্ষিণ পাৰৰ তোমালোকক 2খন উপনৈৰ নাম লিখিবলৈ দিয়ে। গতিকে উপনৈ কেইখন মানে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ কেইখনমান উপনৈৰ নাম মনত ৰাখিবা আৰু দক্ষিণ পাৰৰ কেইখনমান উপনৈৰ নাম তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা। নেক্সট এইখিনিৰ ইম্পৰ্টেণ্ট হৈছে বাংলাদেশত ব্ৰহ্মপুত্ৰ দৈৰ্ঘ্য কিমান মনত ৰাখিবা, 450 কিলোমিটাৰ। তাৰপিছত বাংলাদেশত ব্ৰহ্মপুত্ৰ কি নামেৰে জনা যায়। ঠিক আছে, পদ্মা নামেৰে জনা যায়। এইটো মনত ৰাখিবা। এইটো কুৱেশ্যনো কেতিয়াবা তোমালোকক দি দিব পাৰে, মনত ৰাখিবা তোমালোকে। নেক্সট বৰাক নদীৰ এইখিনি মনত ৰাখিবা যে বৰাক নৈৰ অসমৰ অংশত কিমানখন সৰু বৰ উপনৈ আছে। প্ৰায় 27খন সৰু বৰ উপনৈ আছে। ঠিক আছে, তোমালোকে মনত ৰাখিবা। এইটো তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয়। নেক্সট তোমালোকে ইয়াৰে অনুশীলনীও তোমালোকে চাবা। ব্ৰহ্মপুত্ৰ নৈৰ দৈৰ্ঘ্য কিমান, এইটো মই 3বাৰ মান ক'লোঁ চাবৰ কাৰণে, চাবাই তোমালোকে। তাৰপিছত ক নম্বৰটো চাবা। 2 নম্বৰৰ এইকেইটা গোটেই চাবা। তাৰপিছত চমু টোকা লিখাৰ তোমালোকে এইটো চাবা, বৰাক নৈৰ গতিপথৰ বিষয়ে চাবা। এইটো তোমালোকে যদি চাই যোৱা ইয়াৰ ৰিলেটেড যিকোনো কুৱেশ্যন দিলে তোমালোকে লিখিব পাৰিবা। আৰু এই 6 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়। উৎসৰ পৰা মোহনালৈকে ব্ৰহ্মপুত্ৰ নৈৰ কোন কোন অংশ বৰ্তমান কি নামেৰে জনা যায়। ঠিক আছে, এইটো কুৱেশ্যন তোমালোকৰ বাবে ইম্পৰ্টেণ্ট।
নেক্সট তোমালোকে পাবা 8 নম্বৰ পাঠ ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ। এই পাঠটিৰ ইম্পৰ্টেণ্ট হৈছে মানচিত্ৰ অংকনত ব্যৱহাৰ হোৱা স্কেল কেই প্ৰকাৰৰ কি কি, ইয়াত ধুনীয়াকৈ দি থোৱা আছে, এইখিনি তোমালোকে চিন দি ল'বা। অনুশীলনীৰ তোমালোকে ইয়াৰে ক নম্বৰটো চাবা, স্কেল বা মাপনি বুলিলে কি বুজা। তাৰপিছত তোমালোকে 4 নম্বৰটো চাই যাবা, এইটো ইম্পৰ্টেণ্ট হয়। নেক্সট তোমালোকে পাবা অৰ্থনৈতিক খণ্ড, আমাৰ অৰ্থনৈতিক জীৱন। নেক্সট তোমালোকৰ 9 নম্বৰ পাঠ পাবা মানৱ সম্পদ উন্নয়ন, মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক আৰু মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ ভূমিকা। নেক্সট ইয়াৰে ইম্পৰ্টেণ্ট হৈছে জনমূৰি আই কি, ইয়াৰ ৰিলেটেড কুৱেশ্যন আহি থাকে, এইখিনি মনত ৰাখিবা। ঠিক আছে, বা জনমূৰি আই কাক বোলা হয় এইখিনিলৈকে দি থোৱা আছে, এইখিনি তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা, সেইখিনি ইম্পৰ্টেণ্ট হয় তোমালোকৰ বাবে। তাৰপিছত তোমালোকে এইটো কুৱেশ্যন চাবা যে প্ৰতিষেধক টীকাকৰণ কিহৰ কাৰণে দিয়া হয়, ইয়াৰ ফলত কি কি লাভ হয়, কি কি শিশুসকলৰ কি কি লাভ হয়, এইখিনি তোমালোকে চাবা, এইখিনি ইম্পৰ্টেণ্ট হয়। ইয়াতে থকা ইম্পৰ্টেণ্ট হৈছে যে বৃত্তিমূলক শিক্ষা কাক বোলে, এইখিনি দিয়া আছে পেজ নম্বৰ 83, তোমালোকে কিতাপখন উলিয়াই তোমালোকে চাবা, বহুত বেছি ইম্পৰ্টেণ্ট হয়। নেক্সট অনুশীলনীৰ তোমালোকে ক নম্বৰটো চোৱা, মানৱ সম্পদ কাক বোলে, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত এইটো ক'লোৱে বৃত্তিমূলক শিক্ষা কাক বোলে, এই দুটা তোমালোকে চাবা, পাৰিলে গ নম্বৰটো তোমালোকে চাই যাবা। 2 নম্বৰৰ বহলাই আলোচনা কৰাৰ খ নম্বৰটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ বাবে। 3 নম্বৰ শুদ্ধ অশুদ্ধকেইটা চাই যাবা, এইকেইটা তোমালোকক আৰু কমন নিদিওঁ, কাৰণ যিকোনো কুৱেশ্যন তোমালোকক দি দিব পাৰে, গতিকে এইকেইটা তোমালোকে মনত ৰাখিবও পাৰিবা। তাৰপিছত চমু টোকা লিখাৰ তোমালোকে মানৱ সম্পদটো চাবা আৰু বৃত্তিমূলক শিক্ষা, ইয়াৰে বেলেগকৈ আৰু চাব নালাগে, মই আগতে ক'লোঁ বৃত্তিমূলক শিক্ষা কাক বোলে, এইখিনিত চোৱা প্ৰশ্নটো দি থোৱা আছে, সেইখিনিৰ পৰা তোমালোকে আৰু অলপ বনাই লিখিলে তোমালোকে নম্বৰটো ধুনীয়াকৈ পাই যাবা। নেক্সট তোমালোকে 10 নম্বৰ পাঠ মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতাসমূহৰ চৰকাৰৰ ভূমিকা। ইয়াতে এইটো কুৱেশ্যন অহা দেখিবলৈ পোৱা যায়। 2011 চনৰ লোকপিয়ল মতে অসমৰ মুঠ জনসংখ্যা কিমান আছিল, তোমালোকে এইটো মনত ৰাখিবা। এনেকুৱা যদি গোটেইটো মনত ৰাখিবলৈ অসুবিধা হয় তেতিয়াহ'লে 3 কোটি বুলি তোমালোকে মনত ৰাখি থবা, এইটো কুৱেশ্যন বহুত বেছি ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে চাবা নিৰক্ষৰতা কি হয়, নিৰক্ষৰতাৰ বিষয়ে তোমালোকে গোটেইখিনি পঢ়ি যাবা, তোমালোকে যাতে পৰীক্ষাত বনাই লিখিব পাৰা। ইয়াৰে ইম্পৰ্টেণ্ট হৈছে অন্ধবিশ্বাস আৰু কুসংস্কাৰ কি হয়, অন্ধবিশ্বাস কাক কয়, বা অন্ধবিশ্বাসৰ ফলত মানুহৰ কি কি অসুবিধা হয়, সেইখিনি তোমালোকে চাবা। তাৰ পৰাই কুৱেশ্যন আহে, ইয়াৰ অন্ধবিশ্বাস কুসংস্কাৰৰ ৰিলেটেড কুৱেশ্যনে ইয়াৰ পৰা প্ৰতি বছৰে পৰীক্ষাত দি থাকে, সেইখিনি তোমালোকে চাবই লাগিব। নেক্সট ইম্পৰ্টেণ্ট ইয়াৰে উত্তৰ লিখাৰ এইটো প্ৰশ্ন, কোন চনত আমাৰ দেশত শিক্ষাৰ অধিকাৰ আইন গৃহীত হৈছিল, এইটো ইম্পৰ্টেণ্ট হয়। আৰু এইটো আমাৰ মৌলিক চাহিদাসমূহৰ ভিতৰত অন্যতম চাহিদাটো কি, তোমালোকে পাঠটি ধুনীয়াকৈ পঢ়িলে উত্তৰসমূহ পাবা। যদিও তোমালোকে অনুমত প্ৰশ্নৰ উত্তৰ নোৱাৰা কমেণ্ট ছেকশ্যনত জনাবা। লগতে এইটো ইম্পৰ্টেণ্ট হয়, 2009 চনৰ পৰাই আমাৰ দেশত শিক্ষাৰ অধিকাৰ আইন প্ৰৱৰ্তিত হৈছে, এইটো চনটো পৰীক্ষাত সুধি থাকে। ঠিক আছে, নেক্সট 9 নম্বৰ প্ৰশ্নটো চাবা ইয়াৰে, তাৰপিছত তোমালোকে চাবা ঘ নম্বৰটো, এই দুটা কুৱেশ্যন ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোকে 2 নম্বৰ আলোচনা কৰাৰ খটো চাবা, মানৱ সম্পদ উন্নয়নত চৰকাৰৰ ভূমিকাৰ বিষয়ে। আৰু এইটো 9 নম্বৰ অন্ধবিশ্বাস আৰু তথা কুসংস্কাৰে মানৱ সম্পদৰ বিকাশত কেনেদৰে প্ৰভাৱ পেলায়। তাৰপিছত তোমালোকে পাবা 11 নম্বৰ পাঠ আৰ্থসামাজিক উন্নয়নত বৃত্তীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ ভূমিকা। নেক্সট ইয়াৰে উত্তৰ লিখাৰ ইম্পৰ্টেণ্ট হৈছে দেশ এখনৰ ঘৰুৱা উৎপাদন বৃদ্ধিয়ে কি নিৰ্দেশ কৰে, এইটোতকৈ ইম্পৰ্টেণ্ট হৈছে এইটো ৰাষ্ট্ৰীয় আয় মানে কি, এইটো কুৱেশ্যন তোমালোকে চাবা। তাৰপিছত ইম্পৰ্টেণ্ট কুৱেশ্যন MCQ কুৱেশ্যন আহি থাকে ইয়াৰ পৰা, যে ভাৰতবৰ্ষত স্থাপন কৰা প্ৰথম বেংকটোৰ নাম কি আছিল, ভাৰতবৰ্ষত স্থাপন কৰা প্ৰথমটো বেংকৰ নাম আছিলে বেংক অফ হিন্দুস্তান, এই বেংকটো 1770 চনত স্থাপন কৰা হৈছিল। এইটো কুৱেশ্যন প্ৰায়ে আহি থকা পৰীক্ষাত দেখিবলৈ পোৱা যায়। নেক্সট ইয়াৰে কেন্দ্ৰীয় বেংকৰ কাম কি, কেন্দ্ৰীয় বেংকে কেনেকুৱা ধৰণৰ কাম কৰে, বা আমাৰ দেশৰ মুৰব্বী বেংকটোৰ নাম কি। ঠিক আছে, এইটো হৈছে কেন্দ্ৰীয় বেংক, কেন্দ্ৰীয় বেংকটো কেতিয়া স্থাপন কৰা হৈছিল, 1935 চনত। ঠিক আছে, কেন্দ্ৰীয় বেংকটোৰ নাম কি আছিলে, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, RBI, সেইটো প্ৰতিষ্ঠা কৰা হৈছিল 1935 চনত, মনত ৰাখিবা তোমালোকে। তাৰপিছত বাণিজ্যিক বেংকৰ কাম কি, বাণিজ্যিক বেংকে কেনেকুৱা ধৰণে মানুহক সহায় কৰে, সেইখিনি তোমালোকে চাব লাগিব।
নেক্সট কুৱেশ্যন আহি থাকে নাবাৰ্ডৰ ৰিলেটেড। নাবাৰ্ড নামৰ যিটো ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক আছে, এইটো কেতিয়া স্থাপন হৈছিলে এইটো কুৱেশ্যন আহি থাকে। মনত ৰাখিবা 1982 চনত। নেক্সট ইয়াৰে ইম্পৰ্টেণ্ট হৈছে উত্তৰ লিখাৰ এইটো কুৱেশ্যন। কাগজী মুদ্ৰা কি বেংকে ছপা কৰে আৰু উত্তৰ পূব পৰিষদৰ কাৰ্যালয় ক'ত অৱস্থিত? এই দুটা কুৱেশ্যন তোমালোকৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয়। নেক্সট ইয়াৰে তোমালোকে চাবা আত্মসহায়ক গোট। আত্মসহায়ক গোটৰ কাম কি বা আত্মসহায়ক গোটৰ সহায়ত মানুহে কেনেকৈ আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰে, এইখিনি তোমালোকে ইয়াৰ পৰা চাবা। ইয়াৰ ৰিলেটেড কুৱেশ্যন তোমালোকক পৰীক্ষাত বনাই দিব। গতিকে এইখিনি যদি তোমালোকে চাই যোৱা, এইখিনিৰ পৰা তোমালোকে বনাই লিখিব পাৰিবা। গতিকে মুখস্থ কৰিব নালাগে, ভালদৰে 2-3 বাৰমান এইখিনি পঢ়িবা। পঢ়িলে তোমালোকে ধুনীয়াকৈ পৰীক্ষাত আহিলে বনাই লিখিবলৈ পাৰিবা। লগতে এইকেইটা চাই যাবা আত্মসহায়ক গোটৰ গঠনৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ। ইয়াৰে 4টা চাই গ'লে হ'ব, এই 4টা। ঠিক আছে, ইম্পৰ্টেণ্ট হয় তোমালোকৰ বাবে। তাৰপিছত তোমালোকে ইয়াৰে উত্তৰ লিখাৰ তোমালোকে চাবা এইটো প্ৰথম 6 নম্বৰ প্ৰশ্নটো। বেংকে কৰা দুটা উল্লেখযোগ্য কামৰ উদাহৰণ দিয়ে, দুটা কুৱেশ্যন চাবা। আৰু ইয়াৰে ক নম্বৰ প্ৰশ্নটো চাবা। আত্মসহায়ক গোটটো চাবা, মই অলপ আগতে ক'লোঁ ইম্পৰ্টেণ্ট হয়। নেক্সট তোমালোকে পাবা 12 নম্বৰ পাঠ, গ্ৰাহকৰ সজাগতা অধিকাৰ আৰু সুৰক্ষা। এই পাঠটিৰ ইম্পৰ্টেণ্ট হৈছে ইয়াৰ পৰা এইখিনি কুৱেশ্যন আহি থাকে যে এগমাৰ্ক কি হয়, ISI কি হয়, হলমাৰ্ক কি হয় বা ক'ত থাকে, কোনবোৰত হলমাৰ্ক দিয়া হয়, FPO মাৰ্ক কি হয়, এইখিনি তোমালোকে চাই যাবা। পেজ নম্বৰ হৈছে 108। ইয়াৰ পৰা কুৱেশ্যন প্ৰায়ে আহি থাকে। লগতে গ্ৰাহক সুৰক্ষা আইনৰ বিষয়ে ইয়াৰ পৰা তোমালোকে এইখিনি চাই যাবা, চমুকৈ চাই যাবা। এইখিনিৰ পৰাই কুৱেশ্যন প্ৰতিবাৰে পৰীক্ষাত আহি থকা দেখিবলৈ পোৱা যায়। অনুশীলনীৰ তোমালোকে ইয়াৰে চাবা ক নম্বৰটো ইম্পৰ্টেণ্ট। চমুটোকাৰ তোমালোকে গ্ৰাহক সুৰক্ষা আইন কি হয় চাবা, মানে কি, এইখিনিৰ আনচাৰ তোমালোকে গ্ৰাহক সুৰক্ষা আইনৰ চমুটোকাত অলপমান বনাই তোমালোকে লিখিব পাৰিবা আৰু গ্ৰাহক সজাগতাৰ বিষয়ে চাবা। ঠিক আছে, এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। ইয়াৰ ৰিলেটেড যিকোনো কুৱেশ্যন যদি আছে কমেণ্ট ছেকশ্যনত তোমালোকে সুধিবলৈ নাপাহৰিবা।